আৰক্ষী থানা পালেগৈ মঞ্চত শিল্পী দিগন্ত ভাৰতীক অপমানৰ ঘটনা। আমি অপমানিত হৈছো মুঠাপাত তেওঁ যেন ক্ৰিমিনেল কাবাক মাৰ্ডাৰ কৰি আহিছে ইমান অপমান পালো বিৰাট দুখ লাগিছে। শিল্পী দিগন্ত ভাৰতীক অপমান কৰাৰ বিৰুদ্ধে ক্ষুব্ধ নলবাৰী সমাজ। অভিযুক্ত সীমান্ত ঠাকুৰীয়াৰ বিৰুদ্ধে নলবাৰীত এজাহাৰ। বিতৰ্কৰ অন্ত পৰা নাই এতিয়াও পূব গুৱাহাটী বিহু সন্মিলনীৰ কমিটিৰ সদস্যই দিগন্ত ভাৰতীক কৰা অপমানৰ কথা। এইবাৰ নলবাৰী সদৰ থানা পালেগৈ ঘটনা। দিগন্ত ভাৰতীক মঞ্চত অপদস্থ কৰা সীমান্ত ঠাকুৰীয়াক গ্ৰেপ্তাৰৰ দাবী। নলবাৰী জিলা সাহিত্য সভাৰ সভাপতিৰ নেতৃত্বত অনুষ্ঠিত হয় এখনি প্ৰতিবাদী সভা। এই প্ৰতিবাদী সভাতে অংশগ্ৰহণ কৰে নলবাৰীৰ বহু জ্যেষ্ঠ নাগৰিকে। পূব গুৱাহাটী বিহু সন্মিলনী কমিটিৰ সদস্যৰ এনে কাৰ্যক সহজভাৱে ল'ব পৰা নাই এতিয়া সকলোৱে। সামাজিক মাধ্যমত বাৰুকৈ চৰ্চাৰ বিষয় হৈ পৰিছে এতিয়া দিগন্ত ভাৰতীক অপমান কৰাৰ কথা। পূব গুৱাহাটী বিহু সন্মিলনীৰ কমিটিৰ সদস্যসকলৰ এনে কাৰ্যক গৰিহণা দিয়াৰ লগতে সীমান্ত ঠাকুৰীয়াৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। আৰু ইয়াৰ প্ৰতিবাদত আজি নলবাৰীৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে ইয়াত মিলিত হৈছিল। আৰু অতি দুখৰ বিষয় যে দিগন্ত ভাৰতী ডাঙৰীয়াই আচলতে তেওঁৰ কৰ্মৰ জৰিয়তে, তেওঁৰ বিচক্ষণতাৰ জৰিয়তে, সাধনাৰ জৰিয়তে আজি সাংস্কৃতিক ক্ষেত্ৰখনত এক বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰ হৈছে। এনেকুৱা এগৰাকী ব্যক্তিক অতি অপ্ৰৰোচিতভাৱে আৰু মঞ্চলৈ সমিতিৰ বিষয়ববীয়াই নিমন্ত্ৰণ কৰি নি অনুষ্ঠান পৰিৱেশনৰ বাবে অনুৰোধ কৰাৰ পিছতো বিভিন্ন অজুহাতত তেওঁক অপমান কৰাৰ যি পৰিৱেশ ৰচনা কৰিলে, এই পৰিৱেশ অসমৰ সাংস্কৃতিক জীৱনত, সাংস্কৃতিক ক্ষেত্ৰখনত এক অপসংস্কৃতিৰ জন্ম দিছে। এই অসৌজন্যসূচক আৰু অপমানজনক ব্যৱস্থাক আমি প্ৰতিবাদ কৰিছোঁ সকলোৱে সন্মিলিতভাৱে, আৰু আশা কৰিছোঁ যে এই অমানৱীয় কাৰ্যত, এই দুষ্কাৰ্যত জড়িত যিসকল ব্যক্তি, সেই ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। আৰু যিখন বিহু সন্মিলনীত এই ঘটনা ঘটিবলৈ পালে, এই বিহু সন্মিলনীয়ে ৰাজহুৱাভাৱে দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিব লাগে। এই আজি দল সংগঠনসমূহে নলবাৰীৰ মজিয়াত সমবেত হৈ দাবী উত্থাপন কৰিছে। ইপিনে নলবাৰীৰ বিহু মঞ্চৰ পৰাই জুবিন গাৰ্গৰ আদেশ। পূব গুৱাহাটী বিহু সন্মিলনীৰ কমিটিৰ সদস্যই দিগন্ত ভাৰতীক খুজিব লাগিব ক্ষমা। আপোনালোকৰ ইয়াৰ নলবাৰীৰ দিগন্ত ভাৰতী সকলোৱে দেখিছে চাগে ফেচবুকত, চানমাৰী বিহু কমিটি কেইজনমানে অপমান কৰিছে তেওঁক। গতিকে মই বেছিকৈ নকওঁ, বেছিকৈ ক'লে মই গালি দিম। গতিকে কথাটো কওঁ যে সেইটো হ'ব নাপায় আৰ্টিষ্টৰ লগত। আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে, তাক মাতি নিছিলে, ষ্টেজলৈ নি পেলাই অপমান কৰিছে। চব চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত। আদেশ দিছোঁ, ক্ষমা খুজিব লাগিব বছ। That's it. ইতিমধ্যে সংবাদমেলৰ জৰিয়তে পূব গুৱাহাটী বিহু সন্মিলনীয়ে দিছে ঘটনাৰ স্পষ্টীকৰণ। দিগন্ত ভাৰতীক কৰা অপমানৰ কথা মানি নলয় কোনোপধ্যেই পূব গুৱাহাটী বিহু সন্মিলনীৰ কমিটিৰ বিষয়ববীয়াই। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। আকস্মিকভাৱে আমি গম পালোঁ আমাৰ মঞ্চত ভাস্বতী ভাৰতীৰ তেখেতৰ সংগীতানুষ্ঠান আছিলে। তেখেতে সংগীত পৰিৱেশন কৰিছিলে আৰু সংগীত পৰিৱেশন কৰোঁতে ইয়াতে আমাৰ তেখেতৰ লগত যোনখন চুক্তিপত্ৰ, আৰু ইয়াত তেওঁৰ স্বাক্ষৰ আছে, তেখেতৰ স্বাক্ষৰত ইয়াতে ২ নম্বৰ পইণ্টটো আছে যে জাতীয় সাজপাৰ পৰিধান কৰিহে আমাৰ মঞ্চত উঠিব লাগিব, আৰু মঞ্চত উঠিলে তেওঁ এইটো অপৰিহাৰ্য, তেওঁ বাধ্যতামূলক। আৰু তাৰপিছত পঞ্চম কথা হৈছে তাতে আমাৰ সভাপতি, সাধাৰণ সম্পাদক, সাংস্কৃতিক বিভাগৰ সভাপতি সম্পাদকে কিবা এটা ধৰক ইছ্যু থিয় হ'লে সেই ইছ্যুটো আমাৰ হস্তক্ষেপ কৰা ইয়াতে অধিকাৰ দিছে, আৰু এইটো তেওঁ স্বাক্ষৰিত, তেওঁ নিজে স্বাক্ষৰ কৰিছে। এতিয়া কথাটো হ'ল
তেওঁ যেতিয়া সংগীতানুষ্ঠান পৰিৱেশন কৰিছে তেখেতৰ হাজবেণ্ড দিগন্ত ভাৰতী আমি দিগন্ত ভাৰতীক কিন্তু মঞ্চলৈ মাতা নাছিলোঁ আমি তেওঁক নিমন্ত্ৰিতও কৰাও নাই কিন্তু হয়তো তেওঁ মিছেছে সংগীতানুষ্ঠান পৰিৱেশন কৰিছে তেখেত আহিছে আৰু তেওঁ তেওঁ কেইজনমান শিল্পীয়ে ইয়াতে অনুষ্ঠানো চাই আছিলে চাই থাকোঁতে কমপ্লেইন আহিল যে ঘপক কৰি বিভিন্ন আমাৰ বিষয়ববীয়া তাত ফোন আহিছে যে আপোনালোকে যিহেতু বাকী শিল্পীসকলক মঞ্চত উঠিব নিদিয়ে জাতীয় সাজপাৰ নহ'লে এই দিগন্ত ভাৰতী কেনেকৈ মঞ্চত উঠে অভিযোগটো কিন্তু শিল্পীৰ ফালৰ পৰা কেইবাজনো শিল্পীয়ে কিন্তু কৈছে আমাৰো মানুহে কমপ্লেইন দিছে তেতিয়া মই অফিচৰ পৰা ততাতৈয়াকৈ দৌৰি গৈছোঁ আৰু মোৰ লগত কালচাৰেল সভাপতি সম্পাদকক সুধিছোঁ যে আপোনালোকে দিগন্ত ভাৰতীক মাতিছে নেকি তেওঁলোকে কৈছে যে আমি নিমন্ত্ৰণ কৰা নাই আমি মঞ্চলৈ নিমন্ত্ৰণ কৰি থকা নাই তেতিয়া তেওঁক ওপৰলৈ মই গ'লোঁ আমাৰ কাৰ্যকৰী সভাপতি মই আৰু কেইবাজনৰ বিষয়ববীয়া গ'লোঁ তেওঁক কাণত ক'লোঁ কাণে কাণে ক'লোঁ যে আপুনি সংগীতানুষ্ঠান পৰিৱেশন নকৰিব যিহেতু আপুনি সাজপাৰ পিন্ধা নাই আপুনি নকৰিব তেতিয়া তেওঁ আমাক এটা তাতে ওপৰত মানে গেৰগেৰাই উঠিলে যে নহয় মোক কোনোবাই নিমন্ত্ৰণ দিছে কাৰণেহে আহিছোঁ আৰু মই কিয় নাগাম তেতিয়া যেতিয়া ক'লে তেতিয়া উপায় নোহোৱা হ'ল আৰু সেইকাৰণে আমি যিহেতু এটা স্থিতি লৈ আছোঁ সদায় এই স্থিতিটোত তেতিয়া মই মাইক্ৰফোনটো লৈ তেখেতক আমি ক'লোঁ অনুৰোধ কৰিলোঁ যে যিহেতু আপুনি জিন্স পেণ্ট পৰিহিত কৰিছে আপোনালোকে মঞ্চত নুঠিব আৰু মঞ্চত নুঠি আপুনি তললৈ নামি আহক সেইখিনিয়ে কথা আৰু তাৰপিছত হয়তো তেওঁ মনত আঘাত লাগিছে ভাস্বতী ভাৰতীৰ যিহেতু হাজবেণ্ডক আমি কৈছোঁ তেওঁ হয়তো বেলেগ অভিযোগ দিব নোৱাৰি এটা অভিযোগ দিছে তেওঁ সস্তীয় জনপ্ৰিয়তাৰ কাৰণে সেই অভিযোগটো দিছে তেখেতে অতীতৰ পৰা আমি জানো যে বিহুৰ বতৰে আনে সম্প্ৰীতিৰ বাৰ্তা কিন্তু এনেহেন বিহুৰ বতৰত খং অপমানে বৃহৎ অসমীয়া জাতিটোৰ বাবে শুভ লক্ষণ নে নৱপ্ৰজন্মই ইয়াৰ পৰা শিকিবই বাকী এনেদৰে এতিয়া চলিছে অভিযোগ প্ৰতি অভিযোগ মই ধুনীয়াকৈ মঞ্চত গান গাই আছোঁ হা এই ড্ৰেছত আহিছে এইটো কি বিহুৰ ড্ৰেছ নহয় জিন্স বোলে পিন্ধাব মইতো নাজানো মোক মাতিব নালাগে ন মইতো নিজে অহা নাই নহয় তোমালোকৰ মাজৰে দুজন মানে মোক নি পেলাই আহক দাদা আপুনি দুটা গান গাব লাগিব মঞ্চখনটো আজি মোৰ আছিলে ন লৈ গৈছে তেওঁলোকে মোৰ স্বামী আহিছে লগত আহিব নোৱাৰি আপুনি আহিছে যিহেতু দুটা গান গাব লাগিব আপুনি মোক টানি জোৰ জবস্তি তেওঁলোকে খুব দাবী দিছে মোক ভালেই লাগিছে মৰম কৰি মোক দাবী জনোৱা যেন লাগিছে তাৰপিছত কোনোবা এজন হঠাৎ আহি পেলাই গান গাই থকাৰ মাজতে এই চামসীমান্ত নে কিবা নিউজ ডেস্ক ৰিপোৰ্ট ইণ্ডিয়া টুডে এনি